নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল প্ৰতিদিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল ৩ ডিচেম্বৰ ২০২৫ বুধবাৰ আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং আজি আঘোণ মাহৰ ১৬ তাৰিখ ৩ ডিচেম্বৰ ২০২৫ বুধবাৰ আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা ৫:৫৮:২৭ আৰু সূৰ্য অস্ত যাব আবেলি ৪:২৮:৩০ শুক্লা ত্ৰয়োদশী তিথি ভৰণী নক্ষত্ৰ পৰিযোগ তৈতিলকৰণ আজি জন্মত হ'ব মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ মনুষ্যকৰ্ণ হাতীৰষ্টি মহেন্দ্ৰযোগ পাব অষ্টোত্তৰী আৰু বিংশোত্তৰী শুক্ৰৰ দশা সন্ধিয়া ৪:৪৩:৩৪ যোৱাৰ পিছত হ'ব ৰাক্ষকৰ্ণ মেঘৰষ্টি অষ্টোত্তৰী আৰু বিংশোত্তৰী ৰবিৰ দশা ৰাতি 10:18 যোৱাৰ পিছত বৃগ ৰাশি হ'ব ক্ষুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব আজি ছোৱালী আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ পাব সন্ধিয়া 4:43 যোৱাৰ পিছত 7 দিনীয়া প্ৰতিহিতা যোগ পাব মৰণত কোনো দোষ নাই দক্ষিণত যোগিনী যাত্ৰা শুভ আজি শুভকৰ্ম জাতকৰ্ম নামাকৰণ দীক্ষা আৰোগ্য স্নান আজি বেঙেনা আৰু মাটিমাহ খোৱা নিষেধ ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ আজিৰ দিনটোৰ ৰাশিফল মেঘ ৰাশিৰ বাবে আজিৰ দিনটো শক্তি সাহস আৰু নতুন চিন্তা ভাৱনা কৰাৰ দিন আপোনাক আগবাঢ়ি যোৱাৰ মনোবৃত্তিয়ে আজিৰ সমস্যাবোৰ সহজে সমাধান কৰিব পাৰিব সিদ্ধান্তৰ দৃঢ়তা থাকিব কিন্তু অতিৰিক্ত খৰধৰ কৰাৰ কাৰণে আপোনাৰ ভুল হোৱাৰ সম্ভাৱনা আছে গতিকে সাৱধান থাকিব দুই নাও দুই ভৰি নিদিব নহ'লে ভাগ্যৰ সমৰ্থন নাপাব এতিয়া আছোঁ চাকৰি অফিচত নতুন দায়িত্ব বা কোনো কাম আগবঢ়াবলৈ নতুন সুযোগ লাভ কৰিব আজিৰ দিনত আপোনাৰ কথা বতৰা মান সন্মান বেছি থাকিব গতিকে মিটিং বা ডিছকাশ্যনত আপোনাৰ বক্তব্য গুৰুত্বপূৰ্ণ হ'ব সহকৰ্মীৰ সৈতে কথা বতৰাত তীব্ৰতা নাৰাখিব সামান্য ভুল বুজাবুজি হ'ব পাৰে কিবা নতুন স্কিলৰ বা ট্ৰেইনিং ল'ব বিচাৰিলে আজিৰ দিনটো খুবেই উপযুক্ত হ'ব এতিয়া হৈছে আপোনাৰ ব্যৱসায়ত নতুন লাভৰ আশা দেখা যায় গ্ৰাহকৰ সৈতে কথা বতৰাত সাৱধানতা ৰাখিব কিন্তু আপোনাৰ ধাৰণাবোৰ আজি বুদ্ধি আপোনাৰ উপকাৰী হ'ব কোনো নতুন ইনভেষ্টমেণ্টৰ কৰিবলৈ বিচাৰিলে তেতিয়াহ'লে দুপৰীয়াৰ সময়টো অধিক ভাল হ'ব পোনপটীয়াভাৱে আজি আপুনি লাভ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে এতিয়া হৈছে আপোনাৰ লাভ লাইফ মানে প্ৰেমিক প্ৰেমিকাৰ মাজত আজি যে আগৰ কিবা ভুল বুজাবুজি আছিলে সেইটো আজি নাইকিয়া হ'ব কথা বতৰা পাতক আৰু সময় দিলে আপুনি বেছি লাভৱান হ'ব বিবাহিত লোকসকলৰ বাবে আজিৰ দিনটো শান্তিপূৰ্ণ কিন্তু সংগীক ক্ষুদ্ৰ কথাত মানে সৰু কথাত মনকষ্ট নিদিব ছিংগল লোকসকলৰ বাবে কোনোবা বিশেষ ব্যক্তিৰ লগত যোগাযোগ হোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ ক্ষেত্ৰত আজি দায়িত্ব বৃদ্ধি পাব পাৰে কিন্তু সঠিকভাৱে সকলো ঠিক ঠাক কৰিবলৈ সক্ষম হ'ব কোনো আৱেগজনিত কথা হৈ উঠিব পাৰে আপুনি ঠাণ্ডা মগজেৰে সকলো ভাল পৰিস্থিতিলৈ আনিব পাৰিব ঘৰত বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত পেট মূৰৰ বিষ বা তীব্ৰতা বেছি হ'ব পাৰে গতিকে আপুনি শক্তিশালী হৈ থাকিব কিন্তু অতিৰিক্ত কাম কৰি নিজকে ভাগৰুৱা নকৰিব 10 মিনিটমান আপুনি ৰেষ্ট লওক বা মেডিটেশ্যন কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব পানী খোৱাৰ পৰিমাণ বজাই ৰাখিব শুভ সময় ৰং আৰু সংখ্যা শুভ সময় ৰাতিপুৱা 9:30 পৰা 11:15 আৰু আবেলি 3 বজাৰ পৰা 5 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ ৰং হৈছে ৰঙা আৰু সোণালী শুভ সংখ্যা 1 আৰু 9 শুভ দিশ হৈছে পূব ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ বৃগ ৰাশি টৰছ আজিৰ দিনটোৰ ৰাশিফল 3 ডিচেম্বৰ 2025 বুধবাৰ বৃগ ৰাশিৰ বাবে আজিৰ দিনটো শান্ত স্থিৰ আৰু ফলপ্ৰসূ হ'ব আপোনাৰ ধৈৰ্য আৰু বাস্তৱবাদী চিন্তাই আজিৰ দিনটোত একেবাৰে আপোনাৰ মুখ্য ভূমিকা পালন কৰিব সময় পালনত সঠিক হ'লে বহুদিনৰ সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে কাম বা ব্যৱসায়ত নতুন উন্নতি দেখা যাব এতিয়া হৈছে চাকৰি অফিচত বেছি প্ৰেছাৰ নাথাকিলেও দায়িত্ব বৃদ্ধি পাব পাৰে কোনো পেণ্ডিং মানে ৰৈ থকা কাম বা অসমাপ্ত আধৰুৱা কামবিলাক আজিৰ দিনত সেইটো আগবঢ়াই নিয়াত সহায়ক হ'ব আপোনাৰ বছৰৰ পৰা কামৰ মনোযোগ দেখি আপুনি সন্তুষ্ট হ'ব চাকৰি বিচৰাসকলে যিসকলে চাকৰি বিচাৰি আছে আজিৰ দিনটো তেওঁলোকৰ বাবে নতুন আশা দেখা দিব পাৰে কিন্তু সিদ্ধান্ত
অহা কিছুমান দিনত পাব। এতিয়া আছো ব্যৱসায়ৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভজনক হ'ব। নতুন আইডিয়া বা পৰিকল্পনাৰে আগবাঢ়িলে ভাল ফলাফল লাভ কৰিব। টকা পইচাৰ লেনদেনত সতৰ্ক থাকিব, কিন্তু মাজে-মাজেভাৱে আপুনি লাভ দেখা পাব। নতুন পাৰ্ট টাইম জব বা ইনকাম অপৰচুনিটি আপুনি দেখা পাব পাৰে। এতিয়া হৈছে আপোনাৰ লাভ লাইফ মানে প্ৰেমিক প্ৰেমিকাৰ মাজত মধুৰতা বৃদ্ধি পাব। ভুল বুজাবুজি থাকিলে আজিৰ দিনটোত সমাধান হোৱাৰ সম্ভাৱনা আছে। বিবাহিতসকলে দাম্পত্য জীৱনত শান্তি আৰু এজনে আনজনক বুজাবুজি আপোনাৰ খুব ভাল ফলাফল লাভ কৰিব। ছিংগেল লোকসকলে কাৰোবাৰ সৈতে মানে বিশেষ ব্যক্তিৰ পৰা মেছেজ বা কথা বতৰা হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ পৰা সমৰ্থন পাব। ঘৰত আনন্দময় পৰিৱেশ থাকিব। কিছুমান অতি প্ৰয়োজনীয় খৰচ হ'ব পাৰে, কিন্তু সেই খৰচ লাভজনক হ'ব। বয়োজ্যেষ্ঠক ধনাত্মক কথা ক'লে আশীৰ্বাদ লাভ কৰিব। স্বাস্থ্য ক্ষেত্ৰত আজি আপোনাৰ মোটামুটি ভাল থাকিব। কিবা অকণমান এলেহুৱা ভাৱ অনুভৱ হ'ব পাৰে, কিন্তু কোনো বিপদজনক নহয়। আপোনাৰ গাৰ বিষ থাকিলে আজি সেইটোত অকণমান ভাল পাব। তেল খোৱা নিয়ন্ত্ৰণ ৰাখিব, বেছি তেলজাতীয় খাদ্য নাখাব। শুভ সময় ৰং আৰু সংখ্যা। শুভ সময় ৰাতিপুৱা 8:30 পৰা 10 বজালৈ আৰু দুপৰীয়া 2:30 পৰা 4 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 6 আৰু 2। শুভ ৰং হৈছে গোলাপী আৰু বগা। শুভ দিশ হৈছে উত্তৰ পূব। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 3 ডিচেম্বৰ 2025 বুধবাৰ। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো অত্যন্ত ব্যস্ত থাকিব, কিন্তু শুভ লাভদায়ক হ'ব। আপোনাৰ কথাৰ শক্তি, বুদ্ধি আৰু চতুৰতাই আজিৰ দিনত বিশেষ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বুদ্ধি আজি কামত আহিব। অনেকে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। মানসিক চাপ থাকিলেও আজিৰ দিনটোত দ্বিতীয়াৰ্ধত মানে দুপৰীয়াৰ পিছত পৰিস্থিতি উন্নতি হ'ব। যোগাযোগ আৰু বুদ্ধিমত্তাই আজিৰ দিনত শুভ শক্তি আনিব। এতিয়া হৈছে চাকৰি ক্ষেত্ৰত। চাকৰিৰ দিনত অফিচত বহু কাম একেলগে ঠিক ঠাক কৰিবলৈ সক্ষম হ'ব, কিন্তু আপুনি তাত সফল হ'ব। বছৰ পৰা আপোনাৰ কাম কাজ দেখি সন্তুষ্ট হ'ব বছে। আপোনাৰ নতুন আইডিয়া বা প্লান একচেপ্ট হোৱাৰ সম্ভাৱনা আছে। মিটিং বা কাগজ পত্ৰৰ সমালোচনা কামৰ বাবে আজিৰ দিনটো খুবেই উপযুক্ত হ'ব। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ ফোন কল বা ইমেইল বা পজিটিভ ৰেছপন্স আহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে আজিৰ দিনটো খুব ভাল হ'ব। নতুন আইডিয়া বা পাৰ্টনাৰশ্বিপৰ চিন্তা কৰিলে আগবাঢ়িব পাৰে। অনলাইন কাম, মাৰ্কেটিং, চেলছ এইবোৰত ভাল ফলাফল লাভ কৰিব। হঠাৎ লাভ হোৱাৰ সম্ভাৱনা আছে আজি, যদিও আপোনাৰ কমিউনিকেশ্যন লাভ কৰিব পাৰে। এতিয়া হৈছে প্ৰেমিক প্ৰেমিকাৰ মাজত কথা বতৰা বৃদ্ধি পাব। আজিৰ দিনটোত যোগাযোগৰ দিন। ভুল বুজাবুজি থাকিলে আজি সেইটো নাইকিয়া হ'ব। বিবাহিত লোকসকলৰ বাবে সংগীৰ পৰা সমৰ্থন লাভ কৰিব। ছিংগেল লোকসকলৰ বাবে নতুন কথা বতৰা বা নতুন ব্যক্তিৰ লগত চিনাকি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰতি ইণ্টাৰেষ্টেড দেখাব। এতিয়া হৈছে পৰিয়ালত কিবা আলোচনা হৈ উঠিব পাৰে, আৰু সেই আলোচনাৰ মাজতেই আপোনাৰ যি কথা বতৰা ক'ব সেইটোৱে আপোনাৰ শেষ চূড়ান্ত সিদ্ধান্ত হ'ব। ঘৰত শান্তিপূৰ্ণ পৰিৱেশ থাকিব, যদিও কোনো ঘনিষ্ঠজনৰ স্বাস্থ্য বা মানসিক উদ্বেগৰ ওপৰত চিন্তা লাগিব পাৰে। ভাই ভনী বা বন্ধুৰ পৰা লাভজনক পৰামৰ্শ লাভ কৰিব পাৰে। স্বাস্থ্য ক্ষেত্ৰত মানসিক চাপ, টেনশ্যন বা চিন্তা বৃদ্ধি পাব পাৰে। অসাহসিকতা কাম নকৰিব। আপোনাৰ মূৰ সহজে মানে গৰম হ'ব পাৰে। হাত, ভৰি বা কান্ধত বিষ অনুভৱ হ'ব পাৰে। আপুনি মেডিটেশ্যন কৰক 5 মিনিটমান, তাৰ ফলত আপোনাৰ মন শান্ত থাকিব। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা 12:30 আৰু আবেলি 4 বজাৰ পৰা 6 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 5 আৰু 3। শুভ ৰং হৈছে সেউজীয়া, হালধীয়া আৰু নীলা। শুভ দিশ হৈছে পশ্চিম। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 3 ডিচেম্বৰ 2025 বুধবাৰ। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো আৱেগময় হ'লেও শুভ হ'ব। আপোনাৰ অন্তৰ্জ্ঞান মানে ইনটিউশ্যন অত্যন্ত শক্তিশালী হ'ব, আৰু বহু সিদ্ধান্ত মনৰ অনুভৱৰ ওপৰত ভিত্তি কৰি নিজে সফল হ'ব। চিন্তা উদ্বেগ থাকিলেও পৰিয়াল বা ব্যক্তিগত কামত উন্নতি দেখা যাব। শান্তি, স্নেহ আৰু স্থিৰতা আজিৰ দিনটোত মূল শক্তি হ'ব। এতিয়া হৈছে আপোনাৰ চাকৰি বা কেৰিয়াৰ। অফিচত আগতে কৰা পৰিশ্ৰমৰ ফল আজি দিনটোত দেখা পাব।
সহকৰ্মী বা ছিনিয়ৰ মানে চামৱানৰ আপোনাৰ সহায় বিচাৰিব পাৰে। ছিনিয়ৰসকলে দায়িত্ব বাঢ়িব, কিন্তু কামৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ থাকিব। আপোনাৰ যি অফিচিয়েল ডকুমেণ্টছ আছে ই আপোনাৰ দিনটোত আজি সহজে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে আজিৰ দিনটো মানে পজিটিভ নিউজ আহিব পাৰে, ভাল খবৰ, যদিও ফাইনেল ডিচিশ্যনৰ অকণমান দেৰি হ'ব পাৰে। এতিয়া ব্যৱসায় মানে বিজনেছ, কৰ্কট ৰাশিৰ ব্যৱসায়ীসকলক লোকৰ বাবে আজিৰ দিনটো স্থিৰ লাভৰ সম্ভাৱনা আছে। কোনো নতুন কাষ্টমাৰ বা নতুন ইনকাম চ'ৰ্চ দেখা দিব পাৰে। আপোনাৰ ভাগ্য আজিৰ দিনটোত ধন সম্পদত মডাৰেট সহায় কৰিব। ডাঙৰ কোনো ৰিস্কযুক্ত ইনভেষ্ট নকৰিব, কিন্তু মধ্যম স্তৰৰ ইনভেষ্ট কৰিব পাৰে। এতিয়া প্ৰেম সম্পৰ্ক, লাভ লাইফ, প্ৰেমিক প্ৰেমিকাৰ মাজত সম্বন্ধ বেছি ভাল থাকিব। আৱেগিক সমৰ্থন, সময় দিয়া বা মৰম ভাল পোৱা এইবোৰ আজিৰ দিনটোত বিশেষ হ'ব। বিবাহিত লোকসকলৰ ঘৰত সংগীৰ পৰা বিশেষ সহায় বা পজিটিভ কথা শুনিব পাৰিব। ছিংগেল লোকসকলে তেওঁলোকৰ পুৰণা মানে গাৰ্লফ্ৰেণ্ডৰ এক্সৰ লগত নতুন যোগাযোগ বা মেছেজ আদান প্ৰদান হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত পাৰিবাৰিক দায়িত্ব পূৰণত সফলতা লাভ কৰিব। কোনো গৃহস্থালী কাম কাজত সমস্যা থাকিলেও আজিৰ দিনটোত সেইটো সমাধান হ'ব। মাক দেউতাক বা ডাঙৰৰ সৈতে সময় কটালে আশীৰ্বাদ লাভ কৰিব। পৰিয়ালৰ পৰা মানসিক সমৰ্থন খুবেই লাভজনক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ চিন্তা উদ্বেগ বেছি হ'ব পাৰে, কিন্তু দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ সেই চিন্তা বা মানসিক টেনশ্যন হ্ৰাস পাব। পানী যথেষ্ট পৰিমাণে খাওক, নহ'লে মূৰৰ বিষ তথা আপোনাৰ এচিডিটি হ'ব পাৰে। পেটৰ সমস্যা সহজে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। মেডিটেশ্যন বা 10 মিনিট আপুনি ভালকৈ ধ্যান কৰাটো আপোনাৰ মন শান্ত থাকিব। আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 10:30 পৰা 12:15 আৰু আবেলি 3 বজাৰ পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 2 আৰু 7। শুভ ৰং হৈছে ৰূপালী আৰু বগা। শুভ দিশ হৈছে উত্তৰ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া সিংহ ৰাশি, লিঅ'। আজিৰ দিনটোৰ ৰাশিফল। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো শক্তি, আত্মবিশ্বাস আৰু নেতৃত্বৰে ভৰপূৰ হ'ব। আপোনাৰ উপস্থিতিয়ে আজিৰ দিনটোত আনকো অনুপ্ৰাণিত কৰিব। কাম কাজৰ ক্ষেত্ৰত সফলতা, নতুন আশা আৰু আগবাঢ়িবলৈ সুযোগ পোৱাৰ দিন, কিন্তু অহংকাৰ আৰু বা অতিশয় আত্মবিশ্বাসৰ বাবে ক্ষতি নোহোৱাকৈ সাৱধান থাকিব লাগিব। এতিয়া আপোনাৰ ব্যৱসায়, কৰ্মক্ষেত্ৰত নতুন লাভৰ পথ মুকলি হ'ব। আজিৰ দিনটোত নতুন আইডিয়া বা কৰিবলৈ সক্ষম হ'ব। পাৰ্টনাৰশ্বিপত আজি আপুনি নেতৃত্ব ল'ব, কিন্তু ডিচিশ্যনৰ ওপৰত আপোনাৰ ভাবি চিন্তি ল'ব। ডিচিশ্যন লওঁতে ধন সম্পদ লাভ যদিও হ'ব, কিন্তু অতি ৰিস্কযুক্ত কামত যত্ন হ'ব। এতিয়া প্ৰেম মানে লাভ লাইফ। প্ৰেমিক প্ৰেমিকাৰ মাজত উত্তেজনা, আনন্দ আৰু খোলাখুলিকৈ কথা বতৰা বৃদ্ধি পাব। কিবা স্পেচিয়েল মেছেজ বা প্লান মানে আউটগয়িং কৰিব পাৰে। বিবাহিত লোকসকলৰ সংগীৰ পৰা মৰম ভাল পোৱাৰ লগতে সমৰ্থন লাভ কৰিব। ছিংগেল ব্যক্তিসকলে আজি কোনো আকৰ্ষণীয় ব্যক্তিৰ লগত সম্পৰ্ক হ'ব পাৰে, গতিকে ভাল খবৰ অহাৰ সম্ভাৱনা আছে। সেই ব্যক্তিজনে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। এতিয়া পৰিয়ালত নেতৃত্বৰ ভূমিকা ল'ব পাৰিব। কিবা ডিচিশ্যন বা ঘৰৰ বিশেষ আজিৰ আপোনাৰ মোটামুটি মূল হ'ব। আপুনি যি কথা ক'ব সেইটোৱে গ্ৰহণযোগ্য হ'ব। বয়োজ্যেষ্ঠৰ পৰা আশীৰ্বাদ লাভ কৰিব। ভাই বন্ধুৰ পৰা আনন্দময় পৰিৱেশ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি শক্তিশালী হৈ থাকিব, কিন্তু মূৰৰ বিষ বা হাই প্ৰেছাৰ আজি অতিশীল হ'ব পাৰে। আপোনাৰ এক্সাৰচাইজ নকৰিলে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। আজিৰ দিনটোৰ খাদ্যত আপুনি সামঞ্জস্য বজাই ৰাখিব লাগিব। আজি আপোনাৰ গভীৰ শ্বাস প্ৰশ্বাস লোৱাটো আপোনাৰ বাবে সহায়ক হ'ব। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ আৰু আবেলি 2 বজাৰ পৰা 4 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 1 আৰু 9। শুভ ৰং হৈছে কমলা আৰু ৰঙা। শুভ দিশ হৈছে দক্ষিণ পূব। আজিৰ বিশেষ পৰামৰ্শ, যিকোনো কামত আত্মকেন্দ্ৰিক হ'ব পাৰিলে আপুনি শান্ত আত্মবিশ্বাস বজাই ৰাখিব। আপোনাৰ বুদ্ধিয়ে বহু লোকক সহায় কৰিব, কিন্তু অহংকাৰ কমাই সহানুভূতি বৃদ্ধি কৰিলে আজিৰ দিনটোত ডাঙৰ সৰু সকলো ক্ষেত্ৰতে উন্নত কৰিবলৈ সক্ষম হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া কন্যা ৰাশি, বীৰ্ঘ। আজিৰ দিনটোৰ ৰাশিফল। 3 ডিচেম্বৰ 2025 বুধবাৰ।
আজিৰ দিনটো কন্যা ৰাশিৰ বাবে অত্যন্ত ব্যস্ত থাকিব, বিশ্লেষণমূলক আৰু ফলদায়ক হ'ব। আপোনাৰ মস্তিষ্কৰ গতি অতি বেগৱান হ'ব, সঠিক সিদ্ধান্ত ল'ব পাৰিব। আপোনাৰ পৰিকল্পনা, ডিচিপ্লিন আৰু ভুল নোহোৱাকৈ যি চিন্তা ভাৱনা কৰে, আজিৰ দিনটোত সেইটো সফলতা নিৰ্ধাৰণ কৰিব। অতি বেছি চিন্তা নকৰিলে আজিৰ দিনটোত শুভ হ'ব, গতিকে চিন্তা ভাৱনা আজি বেছি নকৰিব। এতিয়া হৈছে আপোনাৰ ব্যৱসায়। কন্যা ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশ্লেষণ, প্লেনিং বা হিচাপ নিকাচৰ বাবে খুব উপযুক্ত হ'ব। লাভ আজি স্থিৰ থাকিব, কিন্তু ধীৰ গতিত বৃদ্ধি পাব। নতুন পাৰ্টনাৰশ্বিপ বা নতুন এডভাইচ আজি পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ অনলাইন সম্পৰ্কীয় কিবা কামত উন্নতি দেখা যায়। যিকোনো আজি কাম কাজত মানে ডিলত দুয়োবাৰ আজি আপোনালোকে সক্ষম হ'ব। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেমিক প্ৰেমিকাৰ মাজত কথা বতৰা বেছি হ'ব পাৰে, কিন্তু অতিৰিক্ত বিশ্লেষণত দুয়োৰে ভাল লাগিব। বিবাহিত লোকসকলৰ বাবে সংগীৰ পৰা সহায়, পৰামৰ্শ আৰু সমৰ্থন লাভ কৰিব। ছিংগল ব্যক্তিসকলে কোনো ব্যক্তিৰ সৈতে কথা বতৰা আৰম্ভ হ'ব পাৰে বা তেওঁলোকৰ মাজত প্ৰেমৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শৃংখলতা বজাই থাকিব। ঘৰৰ ডাঙৰ সৰু কামবোৰ আজিৰ দিনত সহজে সম্পন্ন হ'বলৈ সক্ষম হ'ব। কোনো ঘৰ গৃহস্থত যদি কিবা সমস্যা থাকে, কন্যা ৰাশিৰ ব্যক্তিসকলে তেওঁলোকৰ যুক্তিবাদী সহজে সমাধান কৰিবলৈ সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ অকণমান দেখা দিব পাৰে, গতিকে গেছ, এচিডিটি সমস্যা দেখা দিব পাৰে। যথেষ্ট পৰিমাণে পানী খাওক আৰু তেলজাতীয় খাদ্যৰ পৰা আঁতৰত থাকক। আপোনাৰ টোপনি কম হ'লে গাৰ বিষ হ'ব পাৰে, ভাগৰুৱা অনুভৱ দেখা যায়। শুভ সময় ৰাতিপুৱা 9:15 পৰা 11 বজালৈ আৰু আবেলি 4:30 পৰা 6 বজালৈ। শুভ সংখ্যা হৈছে 5 আৰু 8। শুভ ৰং হৈছে সেউজীয়া, নীলা আৰু বেগুনীয়া। শুভ দিশ হৈছে দক্ষিণ। আজিৰ বিশেষ পৰামৰ্শ, যিকোনো কথা বতৰা কওঁতে লাহে ধীৰে কোমলভাৱে উত্তৰ দিয়ক। কাগজ পত্ৰত আপুনি ভুলকৈ চাবলৈ সময় লওক, কাগজ পত্ৰ পৰীক্ষা কৰোঁতে আৰামছে পৰীক্ষা কৰক। আজিৰ দিনটোত নতুন কাম আৰম্ভ কৰাত লাভ আছে, অতি বেছি শক্তি কমাব, গতিকে গুৰুত্বপূৰ্ণ হ'ব। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি, লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 3 ডিচেম্বৰ 2025। তুলা ৰাশিৰ বাবে আজিৰ দিনটো সমন্বয়, শান্তি আৰু সামাজিক যোগাযোগৰ দিন। আপোনাৰ ভাল কথা বতৰা, মিঠা ব্যৱহাৰ আৰু সিদ্ধান্ত ক্ষমতা আজিৰ দিনটোত বিশেষভাৱে মনোযোগ আকৰ্ষণ কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ মিটিং বা ডিছকাশ্যনত আপোনাৰ মতামত গুৰুত্ব পাব। কামত অকণমান প্ৰেছাৰ থাকিব পাৰে, গতিকে সাৱধানে কাম কাজবিলাক কৰিবলৈ সক্ষম হ'ব। কাগজ পত্ৰ বা ডকুমেণ্টছত আপোনাৰ লিগেল কামৰ বাবে আজিৰ দিনটো শুভ। ব্যৱসায়ৰ ক্ষেত্ৰত কাষ্টমাৰৰ সৈতে ভাল যোগাযোগ হ'ব। আপোনাৰ মিডিল লেভেল লাভ কৰিব, কিন্তু ৰিস্ক ডিচিশ্যনত এৰাই চলা উত্তম। বেছি ৰিস্ক নল'ব। নতুন পাৰ্টনাৰশ্বিপত চিন্তা কৰিব পাৰে, আপোনাৰ বাবে সহায়ক হ'ব। এতিয়া হৈছে প্ৰেমত মধুৰতা আৰু শান্তি বৃদ্ধি পাব। সংগীৰ সৈতে ভ্ৰমণ বা কোৱালিটি টাইম কটাব পাৰিব। ছিংগল হ'লে ছ'চিয়েল মিডিয়া বা ফ্ৰেণ্ড চাৰ্কুলৰ সহায়ত নতুন কথা বতৰা আৰম্ভ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত পাৰিবাৰিক আলোচনা হ'ব পাৰে, টকা পইচাৰ বিষয়ে কথা পাতিব, পৰিয়ালৰ সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিকভাৱে আজি শান্তি বজাই থাকিলে সামান্য পৰিমাণে আপোনাৰ মূৰৰ বিষ হ'ব পাৰে। আপোনাৰ যোগা বা মেডিটেশ্যন কৰাটো উপকাৰী হ'ব। শুভ সময় আবেলি 2 বজাৰ পৰা 4 বজালৈ। শুভ সংখ্যা হৈছে 6 আৰু 9। শুভ ৰং হৈছে গোলাপী আৰু ৰঙা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 3 ডিচেম্বৰ 2025। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো শক্তিশালী আৰু সিদ্ধান্তমূলক হ'ব। আপোনাৰ দৃঢ়তা আৰু গভীৰতা আজিৰ দিনত বহু সমস্যাৰ সমাধান কৰিব। আপোনাৰ লুকাই থকা সুযোগ বা আধৰুৱা কামবিলাক সমাপ্ত লগতে সফল হোৱা দেখা যায়। কোনো গোপন সত্য বা গুৰুত্বপূৰ্ণ তথ্য আপোনাৰ আগত প্ৰকাশ হ'ব পাৰে। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ প্ৰেছাৰ থাকিলেও আপুনি কামত ফ'কাছ দিব পাৰিব। কঠিন প্ৰজেক্ট বা পেণ্ডিং কাম কাজবিলাক আজি সহজভাৱে কৰিবলৈ সক্ষম হ'ব। ছিনিয়ৰৰ পৰা প্ৰশংসা পোৱাৰ সম্ভাৱনা আছে।
কোনো সহকৰ্মী এটিটিউডে অতি সহজে ল'ব লাগিব, আপুনি ব্যক্তিগতভাৱে নল'ব। চাকৰি বিচাৰি থকা সকলৰ বাবে কোনো গুৰুত্বপূৰ্ণ ফল বা ইমেইল আহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত ৰিস্কযুক্ত ইনভেষ্ট আজিৰ দিনত লাভজনক হ'ব পাৰে, আপুনি ৰিস্ক ল'ব পাৰে কৰ্মক্ষেত্ৰত। নতুন বিজনেছ আইডিয়া আপোনাৰ ফাইনেল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কৰ্মক্ষেত্ৰত চেলেঞ্জ আহিব পাৰে, কিন্তু আপুনি জয় হ'ব। আপোনাৰ টকা পইচা অহাৰ ক্ষেত্ৰত আজি স্থিৰ থাকিব, কিন্তু বয় নিয়ন্ত্ৰণ ৰাখিব লাগিব। এতিয়া হৈছে আপোনাৰ লাভ লাইফ, আৱেগিক বৃদ্ধি পাব, কিন্তু আপোনাৰ মনে মনে থাকিলে আজিৰ দিনটোত শুভ ফল লাভ কৰিব। দাম্পত্য জীৱনৰ মাজত ভুল বুজাবুজি থাকিলে আজি সমাধান হ'ব। ছিংগল ব্যক্তিসকলে আকৰ্ষণীয় ব্যক্তিৰ লগত কথা বতৰা আৰম্ভ হ'ব পাৰে। অতীতৰ কিবা স্মৃতি আজি আপোনাৰ মনলৈ বাৰ বাৰ আহি থাকিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। ঘৰত বয়োজ্যেষ্ঠৰ পৰা পৰামৰ্শ আজিৰ দিনটোত লাভজনক হ'ব, ডাঙৰৰ পৰামৰ্শ লওক। ঘৰ সম্পৰ্কিত কামত যেনে মেৰামতি বা নতুন বস্তু কিনা সফল হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ বা ইম'চনেল অভাৰলোড অনুভৱ কৰিব পাৰে। টোপনি কম হ'লে আপোনাৰ মূৰৰ বিষ বৃদ্ধি হ'ব পাৰে, গতিকে আপুনি যোগা বা মেডিটেশ্যন লগতে অধিক পানী খালে আপুনি শক্তি বৃদ্ধি পাব। আপোনাৰ আগতীয়াকৈ এক্সিডেণ্টৰ ক্ষেত্ৰত অকণমান সাৱধানী থাকিব লাগিব। শুভ সময় হৈছে দুপৰীয়া 12:30 পৰা 2 বজালৈ আৰু ৰাতিপুৱা 9 বজাৰ পৰা 10:30 এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 9 আৰু 4। শুভ ৰং হৈছে ৰঙা আৰু ছাইবৰণীয়া। শুভ দিশ হৈছে দক্ষিণ। আজিৰ পৰামৰ্শ, অতিমাত্ৰা সন্দেহৰ পৰা আঁতৰত থাকিব। গোপনে কৰা কাম কাজবিলাক আজিৰ দিনটোত সফলতা লাভ কৰিব। অতীতৰ ভুল নিজকে দোষী নকৰিব, গতিকে আগবাঢ়ি যাওক। আপোনাৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 3 ডিচেম্বৰ 2025 বুধবাৰ। ধনুৰাশিৰ বাবে আজিৰ দিনটো অভিযানেৰে ভৰা হ'ব। নতুন বস্তু শিকিব, নতুন প্লান, নতুন সুযোগ, এইবোৰত আপোনাৰ আগত বহুতো আপোনাৰ পথ মুকলি হ'ব। চাকৰিৰ ক্ষেত্ৰত ভ্ৰমণ সম্পৰ্কীয় বা শিক্ষামূলক কামত উন্নতি হ'ব। আপোনাৰ ডাঙৰ ডিচিশ্যন লোৱাৰ শুভ সময় আজিৰ দিনটো। আপোনাৰ মেনেজাৰ আপোনাৰ মতামতত বিচাৰিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি বিদেশ বা অনলাইন ইনকামে লাভৱান হ'ব। আপোনাৰ বাবে এক্সপেনশ্যন থাকিব। এতিয়া হৈছে প্ৰেম সম্পৰ্ক, ৰিলেশ্যনশ্বিপত স্বাধীনতা বা স্পেচ প্ৰয়োজন, আপোনাৰ গেপ থাকিব পাৰে। ছিংগল ব্যক্তিসকলে নতুন নতুন ব্যক্তিৰ লগত যোগাযোগ ব্যৱস্থা হ'ব পাৰে বা তেওঁৰ লগত এক্সৰ লগত দেখা সাক্ষাৎ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে হাঁহি ধেমালিৰে দিনটো আৰম্ভ কৰক, আপোনাৰ বাবে উপকাৰী হ'ব। কমৰ বা পেশীগত সমস্যা দেখা দিব পাৰে। ইমান পাৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো মকৰ ৰাশিৰ বাবে ধৈৰ্য, পৰিকল্পনা আৰু দায়িত্বৰ দিন। কাম বা ব্যৱসায়ত পৰিয়াল আৰু ধন সম্পদত সঠিক সিদ্ধান্ত ল'লে আজিৰ দিনটো লাভদায়ক হ'ব। চাকৰি বা কৰ্মক্ষেত্ৰ, অফিচত নতুন দায়িত্ব বা প্ৰজেক্ট আপোনাৰ হাতত পৰিব পাৰে। মিটিং বা ডিছকাশ্যনত আপোনাৰ মতামত গুৰুত্বপূৰ্ণ হ'ব। আপুনি যি মিটিঙত যি কথা ক'ব সেইটো সকলোৱে মান্য হ'ব। সহকৰ্মীৰ সৈতে আপোনাৰ সম্বন্ধ উন্নতি হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন লাভ হ'ব, অধিক সুবিধা দেখা যায়, নতুন লাভজনিত। ইনভেষ্টমেণ্ট বা আপোনাৰ নতুন সম্পৰ্কত সতৰ্কতা ৰাখিব লাগিব। অনলাইন বা লোকেল বিজনেছত ধন লাভৰ সম্ভাৱনা আছে। এতিয়া আছোঁ প্ৰেম সম্পৰ্ক, প্ৰেমিক প্ৰেমিকাৰ মাজত সম্বন্ধ ভাল থাকিব আজি, আনন্দময় পৰিৱেশ থাকিব। ভুল বুজাবুজি থাকিলে আজি সেইটো সমাধান হ'ব। বিবাহিতসকলে সংগীৰ পৰা সমৰ্থন লাভ কৰিব। পৰিয়াল পাৰিবাৰিক ক্ষেত্ৰৰ দায়িত্ব আজি ভাল থাকিব। আজি সকলো ঠিক ঠাক কৰিবলৈ সক্ষম হ'ব। ঘৰত শান্তি বা সুন্দৰ পৰিৱেশ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান ভাগৰুৱা অনুভৱ হ'ব পাৰে। আপুনি ধ্যান কৰক বা মেডিটেশ্যন আজিৰ দিনটো আপোনাৰ বাবে উপকাৰী হ'ব আৰু যথেষ্ট পৰিমাণে আপুনি পানী খাওক। শুভ সময় ৰাতিপুৱা 10:15 পৰা 12:30 এই সময়খিনি আপোনাৰ বাবে ভাল। শুভ সংখ্যা হৈছে 3 আৰু 8। শুভ ৰং হৈছে হালধীয়া আৰু নীলা। শুভ দিশ হৈছে দক্ষিণ পূব।
আজিৰ বিশেষ পৰামৰ্শ স্থিৰতা থাকিব আৰু ধৈৰ্যত বিশ্বাস ৰাখক। অপ্ৰয়োজনীয় কথা বতৰা এৰাই চলক। উল্টা পুল্টা কথা নকোৱাটোৱে ভাল হ'ব। সময় থাকিলে আপুনি 5 মিনিট প্ৰকৃতিৰ সংস্পৰ্শত থাকিলে আপোনাৰ মন শান্ত থাকিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 3 ডিচেম্বৰ 2025 বুধবাৰ। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো চিন্তাশীল আৰু সূক্ষ্ম হ'ব। আপোনাৰ বুদ্ধি আৰু সৃজনশীলতা আজিৰ দিনটোত বিশেষ সহায়ক হ'ব। নতুন সুযোগ, যোগাযোগ, পৰিকল্পনাত মন দিলে লাভ হ'ব। কিছুমান মানসিক চাপ থাকিলেও শান্তি আৰু স্থিৰতাৰ সৈতে মোকাবিলা কৰিব পাৰিব। চাকৰি আৰু কেৰিয়াৰ অফিচত সহকৰ্মীৰ সৈতে সম্বন্ধ আজি ভাল থাকিব। নতুন আইডিয়া বা প্ৰজেক্টত আগবঢ়াৰ সুযোগ লাভ কৰিব। কোনো মিটিং বা ডিছকাশ্যনত আপুনি যি মতামত দিব তাত সেইটো গুৰুত্বপূৰ্ণ হ'ব। চাকৰি বিচাৰি থকাসকলে কোনো ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। পজিটিভ আপডেট বা অপৰচুনিটি দেখা পাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়িক কাম কাজত আজিৰ দিনটো লাভজনক হ'ব। অনলাইন বা লোকেল বিজনেছত নতুন লাভ হোৱাৰ সম্ভাৱনা আছে। ইনভেষ্টৰত আজি মধ্যম স্তৰৰ সচেতনতা বজাই ৰাখিব। নতুন কাষ্টমাৰ বা ক্লায়েণ্টৰ সৈতে যোগাযোগ লাভজনক হ'ব। এতিয়া আছোঁ প্ৰেম আৰু লাভ লাইফ। প্ৰেমিক প্ৰেমিকাৰ মাজত মধুৰতা বৃদ্ধি পাব। ভুল বুজাবুজি থাকিলে আজি সেইটো সমাধান হোৱাৰ সম্ভাৱনা আছে। বিবাহিত লোকে সংগীৰ সৈতে শান্তি আৰু সমৰ্থন লাভ কৰিব। ছিংগেল ব্যক্তিসকলে তেওঁলোকৰ নতুন ব্যক্তিৰ লগত কথা বতৰা হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ মাজত সময় কটালে আপোনাৰ দিনটো ভাল থাকিব। কোনো গৃহস্থালীৰ দায়িত্ব সহজে সমাধান কৰিবলৈ সক্ষম হ'ব। ঘৰৰ ডাঙৰৰ পৰামৰ্শ গ্ৰহণ কৰিলে আপোনাৰ বাবে লাভদায়ক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অকণমান চিন্তা বেছি হ'ব পাৰে, গতিকে মেডিটেশ্যন কৰক। ইয়াৰ ফলত আপোনাৰ মন শান্ত থাকিব। সৰু সুৰা ব্যায়াম কৰাটো আপোনাৰ বাবে লাভদায়ক হ'ব। শুভ সময় ৰাতিপুৱা 9:30 পৰা 11:30 আৰু আবেলি 3 বজাৰ পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 4 আৰু 7। শুভ ৰং হৈছে বাদামী আৰু ৰূপালী। শুভ দিশ পশ্চিম আৰু পূব। আজিৰ বিশেষ পৰামৰ্শ আপোনাৰ স্থিৰতা আৰু ধৈৰ্য বজাই ৰাখক। অহংকাৰ আৰু খৰধৰ এৰাই চলক। নতুন কাম আৰম্ভ কৰিবলৈ মানসিক শক্তি লাভ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 3 ডিচেম্বৰ 2025 বুধবাৰ। মীন ৰাশিৰ বাবে আজিৰ দিনটো সংবেদনশীল আৰু সৃজনশীলতা থাকিব। মানসিক চাপ থাকিলেও আপোনাৰ ইনটিউশ্যন শক্তি আৰু ধৈৰ্যই সকলো বাধা বিঘিনি অতিক্ৰম কৰাত সহায় কৰিব। নতুন সুযোগ বা সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অফিচত বা কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সমন্বয় ভাল থাকিব। নতুন প্ৰজেক্ট বা আইডিয়া আজি আগবাঢ়িবলৈ সুবিধা পাব। মিটিং বা ডিছকাশ্যনত আপোনাৰ মতামতত সকলোৱে হয়ভৰ জনাব। চাকৰি বিচাৰি থকাসকলৰ বাবে পজিটিভ ৰেছপন্স বা যোগাযোগৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে কামত লাভজনক দিন। নতুন আইডিয়া বা ক্লায়েণ্টৰ যোগাযোগ শুভ হ'ব পাৰে। ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত আজিৰ দিনটো সতৰ্কতা বজাই ৰাখিব। আপোনাৰ অনলাইন বিজনেছ বা মাৰ্কেটিঙত সুবিধা লাভ কৰিব। এতিয়া আহিছোঁ প্ৰেম। প্ৰেমিক প্ৰেমিকাৰ মাজত সম্বন্ধ আজি ভাল থাকিব। কিবা যদি ভুল বুজাবুজি আছিলে সেইটো নাইকিয়া হ'ব। বিবাহিত লোকসকলৰ বাবে সংগীৰ সৈতে আনন্দময় পৰিৱেশ থাকিব। ছিংগেল ব্যক্তিসকলে নতুন আলোচনা বা আপোনাক দেখা পাই আকৰ্ষিত হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ মাজত সমৰ্থন আৰু শান্তি থাকিব। গৃহস্থালী কাম কাজবিলাক সহজে পূৰণ হ'ব। বয়োজ্যেষ্ঠৰ পৰামৰ্শ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ থাকিলেও আপোনাৰ মেডিটেশ্যনে সহায়ক হ'ব। পেট বা আপোনাৰ ডাইজেশ্যনত বিশেষ যত্ন লোৱা উচিত। সৰু সুৰা ব্যায়াম কৰিলে আপোনাৰ মন আৰু শৰীৰ দুয়ো লাভজনক হ'ব। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ আৰু আবেলি 3 বজাৰ পৰা 5 বজালৈ। শুভ সংখ্যা হৈছে 3 আৰু 7। শুভ ৰং হৈছে হালধীয়া আৰু ৰূপালী। শুভ দিশ হৈছে উত্তৰ পূব। আজিৰ বিশেষ পৰামৰ্শ আপোনাৰ স্থিৰতা বজাই ৰাখক। অহংকাৰ এৰাই চলক। ধন সম্পদ বা ব্যক্তিগত কামত চিন্তা ভাৱনা আৰু পৰিকল্পনা আগত ৰাখক। প্ৰকৃতিৰ সংস্পৰ্শত বা ধ্যানৰ সময় আপোনাৰ বাবে লাভদায়ক হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।